हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल हातिम आलिज लाइफ बंधुसकल आज पुनराय मैं आपनालोकर माजলৈ उपस्थित हलोहि। आज मोर आलोच्य विषय हाइब्रिड जातर बेंगेना खेती लय। तो बेंगेना खेती करिसे बहुत ভাল कथा बर्षा समय। तो आज मैं आपनालोকক गिरी सीडर बेंगेना खेतिर विषय आलोचना करिबोलै गय आसु। तो मैं प्रथमते आपनालोकলৈ हातिम आलिज लाइफ चैनलলৈ आपनालोक सकलोके मैं स्वागतम जनाइछु। तो कथा हल आपनालोकर खबर केना आछे मुक कमेन्ट करि जनाबोलै नापाहरिब। जे बर्तमान जितु समय चलिছে एटु हल जुलाई आगस्ट এই সময়ৰ মাজত যদি আপোনালোকে বেঙেনা খেতি কৰিম বুলি ভাবিছে তেনেহলে মেটাল সিড বেঙেনা খেতি আপোনালোকে কৰিব গিৰি সিডৰ। এই মেটাল সিড কৰিব পাৰিব বা গিৰি সিডৰ ৰাভাদা গোল্ড এনেকুৱা ধৰণৰ বেঙেনা যদি আপোনালোকে খেতি কৰিব পাৰে তেনেহলে আপোনালোকৰ খেতি যথেষ্ট ফলন আপোনালোকে আশা কৰিব পাৰিব। তো যেটো খেতি আপোনালোকক দেখাই আছো এটো হল মেটাল সিড। এই খেতিত যথেষ্ট পৰিমাণে ফলন আহিব কিন্তু সময়ৰ খাদ্য সময়ত দিব লাগিব। আৰু এটা সমস্যা হল বেঙেনা খেতিৰ যেটো ডাল বিলাক ফটা কৰি থাকে আৰু বেঙেনা বিলাক ফটা কৰি থাকে তাৰ কাৰণে নানান ধৰণৰ সমস্যা আমি দেখা পাওঁ। বেঙেনা যিমানে গছত লাগি থাকে সিমানে গছ বিলাকত বেঙেনা বিলাক ফটা কৰি থাকে আৰু গছৰ ডাল বিলাক যেতিয়া ফটা কৰি দিয়ে তেতিয়া নানান ধৰণৰ সমস্যাত আমি ভুগিব লগা হয়। এটা কথা হল বেঙেনা বিলাক ফটা কৰিলে জানো বজাৰত লব জানো আৰু বেঙেনা বিলাকত যেতিয়া ফাঙ্গিসাইড লাগিব পচলা ধৰিব তেতিয়া বেঙেনা বিলাক হঠাৎকে অটোমেটিক্যালি পচি যাব। আৰু গছ বিলাকৰ যাতে চেহাৰা ভাল থাকে তাৰ কাৰণে মই আপোনালোকৰ লগত কিছুমান কথা আলোচনা কৰিম। আপোনালোকে সেই আলোচনাৰ মাধ্যমেদি যদি কিছুমান দানা আপোনালোকক কৈ দিম সেইবিলাক দানা যদি আপোনালোকৰ খেতিত দিব পাৰে আপোনালোকে আশা কৰো 100% সাকসেস হ'ব পাৰিব। তো কথা হল দেৰি নকৰি আৰম্ভ কৰিবলৈ গৈ আছো। মই প্ৰথমতে কৈছো এই বেঙেনা খেতি কেনেকৈ কৰিব। কৰাৰ পদ্ধতি হল যদি বৰ্ষাকাল যাতে পানী জমা নহয় তেনেকুৱা মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব। পানী জমা হলে বেঙেনা খেতিত বেঙেনা বিলাক গছ বিলাক তাৰমানে হঠাতে মৰি যোৱাৰ সম্ভাৱনা থাকে, হিপাৰ প্ৰব্লেম হয়। হিপাৰ দানা বিলাক দি দিব অজন্তা প্লাস 95 ষ্টপ লেজাৰ আৰু এটা হল ফলৰ দানা হল এটো KGF2 তাৰ পিছত আৰু এটা হল হিমোসিল স্পাৰ্কাৰ জিআৰ সাই পাৱাৰ প্লাস জিআৰ এইবিলাক হল আমাৰ উন্নত ধৰণৰ দানা। হোমি প্ৰো গছৰ যদি আপোনালোকৰ চেহাৰা ডাল পাত ঠিক হোৱা নাই গছৰ চেহাৰাবিলাক নষ্ট হৈ আছে তেনেহলে হোমি প্ৰো দানাবিলাক দিব। আৰু ব্লেক পাৰ্ল এইবিলাক দানা আপোনালোকৰ খেতিত দিয়াৰ ফলত আপোনালোকৰ খেতিত আপোনালোকে আশা কৰিব পাৰিব যথেষ্ট ফলন আহি যাব বুলি। তো খেতি আপোনালোকে নিশ্চয় চাই আছে। আপোনালোকে মোৰ ভিডিও কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক আৰু ৰাসায়নিক পদ্ধতিৰে কৰা খেতিৰ ভিডিও অলৰেডি আপোনালোকে পাই থাকে। ইয়াত অলৰেডি 1.5 বিঘা মাটিৰ বেঙেনা খেতি আপোনালোকক মই অন ক্যামেৰাৰ মাজত দেখাই আছো। তো কথা হল এই বেঙেনা খেতিত পোকবিলাক মাৰিবৰ কাৰণে আপোনালোকে কি কৰিব দুই ধৰণৰ ঔষধৰ নাম অলৰেডি আপোনালোকক কৈ দিছো। এটা হল গ্ৰেচিয়া আৰু এটা হল হস্কিং এটা পাউডাৰ ঔষধ থাকিব আৰু এটা হল সিমোডিস। এই দুটা ঔষধ আপোনালোকে বেঙেনা খেতিত যদি ইউজ কৰিব পাৰে তো আপোনালোকৰ খেতিত বেঙেনাৰ গছৰ ডালবিলাকো ফুটা নকৰিব বেঙেনাবিলাকো ফুটা নকৰিব আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলনৰ আশা কৰিব পাৰিব। তো বন্ধুসকল মোৰ ভিডিও চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিও চাই আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিওটো আপোনালোকে শেয়াৰ কৰিব। আপোনালোকৰ এটা শেয়াৰৰ কাৰণে অন্তত আমাৰ দাদা বাইদেউসকল খেতি বাতি কৰাৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব বুলি মই আশা কৰোঁ। তো খেতিত যেদিনাখন বেঙেনা খেতিৰ পৰা উঠাব এই খেতিটোত যে আপোনালোকক মই ভিডিও দিয়া আছো চাওক বেঙেনা কিন্তু গছত আছে কিন্তু গছৰ পাতবিলাক অকমান বেছি হৈছে। বুঢ়া পাতবিলাক অকমান ভাঙি দিব লাগে অলপ খালি কৰি দিব লাগে ঔষধ দিলে যাতে গছত ঔষধখিনি ভালদৰে পৰে। সেই কাৰণে আপোনালোকক পাতখিনি ভাঙি দিব মাজে মাজে যাতে পাতল হয় তেনেকুৱা সময়ত আপোনালোকে ঔষধ দিওঁতে বা ঔষধ দিলে আপোনালোকৰ খেতিত ভাল এটা কাম কৰিব। তো খেতিত যিদিনাখন আপোনালোকে খেতিৰ পৰা বেঙেনা উঠাব নহয় কেৱল বেঙেনা খেতি নহয় ইফালে পটল আছে কন্দলি আছে এনেকুৱা ধৰণৰ খেতিৰ পৰা যদি আপোনালোকে ফলনবিলাক উঠাই আপোনালোকে বজাৰলৈ যিদিনাখন বিকিব সেইদিনাখন আপোনালোকে কি কৰিব খেতিত অকমান DAP অকমান ইউৰিয়া
আৰু মই যিবিলাক দানাৰ কথা কৈ দিছোঁ এই দানাবিলাক আপোনালোকৰ খেতিত সপ্তাহত এবাৰকৈ দি দিব। আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আহিব বুলি মই আশা কৰোঁ। তো কথা হ'ল কি, আপোনালোকৰ সময়মতে আপোনালোকে কি কৰিব লাগিব, ঔষধ সাৰৰ যোগান ধৰিব লাগিব। তেতিয়াহে আপোনালোকে আশা কৰিব পাৰিব যে খেতিৰ পৰা আমি ভাল এটা ফলন পাম। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ আপোনালোকে মোৰ কথাখিনি ফ'ল' কৰক। আপোনালোকৰ খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হওক, মনোযোগী হওক, তাৰে কামনা কৰিলোঁ। তো মই আৰু বিশেষ আলোচনা নকৰোঁ। আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই লগ পাম। ধন্যবাদ।